নমস্কাৰ টাইমিটিলৈ স্বাগতম জনাইছো মই হিমাক্ষী আল্লাহৰ নাম লৈ পবিত্ৰ মক্কালৈ যাত্ৰা কৰিলে হজ যাত্ৰীৰ দলে আৰু উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমটো হজ যাত্ৰীৰ দলে হজ যাত্ৰা কৰিবলৈ আৰম্ভ কৰিলে আল্লাহৰ নাম লৈ পবিত্ৰ মক্কালৈ গতিকে হজ যাত্ৰীসকলক আপুনিও দুৱা কৰক আপুনিও শুভেচ্ছা জনাওক যেহেতু উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমটো দল যাত্ৰা কৰিছে পবিত্ৰ মক্কালৈ এই মুহূৰ্তলৈ আহিছো সবিশেষ তথ্য গতিকে হজ যাত্ৰীৰ দলটোক আপুনিও শুভেচ্ছা জনাব পাৰিব কমেণ্টৰ সহায়ত পবিত্ৰ মক্কালৈ যাত্ৰা উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমটো উমৰা হজ যাত্ৰীৰ দল প্ৰতিখন ৰাজ্যৰ পৰা আহিছে হজ যাত্ৰীসকল পবিত্ৰ মন লৈ পবিত্ৰ উদ্দেশ্য লৈ তেওঁলোকে পবিত্ৰ মক্কালৈ যাত্ৰা কৰিছে আল্লাহৰ নাম লৈ যাত্ৰা আৰম্ভ কৰিছে দলটোৱে আৰু উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমটো দলে গতিকে এই দলটোক আপুনিও শুভেচ্ছা জনাওক সমজুৱাভাৱে তেওঁলোকে দুৱাও কৰিছে আল্লাহৰ নাম লৈ যাত্ৰা আৰম্ভ কৰিছে সমজুৱাভাৱে দুৱা কৰিছে আল আমিনা টুৰছ এণ্ড ট্ৰেভেলছৰ জৰিয়তে যাত্ৰা কৰিছে দলটোৱে আজি গুৱাহাটীৰ পৰা পবিত্ৰ মক্কা অভিমুখে উমৰা হজ যাত্ৰীৰ দলৰ হজ যাত্ৰীৰ দল ৰাওনা হৈছে আৰু পবিত্ৰ মক্কালৈ যাত্ৰা উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমটো উমৰা হজ যাত্ৰীৰ দল প্ৰথমটো হজ যাত্ৰীৰ দল ইতিমধ্যে পবিত্ৰ মক্কালৈ ৰাওনা হৈছে গতিকে এই দলটোক আপুনিও শুভেচ্ছা জনাওক আল্লাহৰ নাম লৈ আপুনিও শুভেচ্ছা জনাব পাৰিব যিহেতু তেওঁলোকেও আল্লাহৰ নাম লৈ যাত্ৰা আৰম্ভ কৰিছে আৰু উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমটো এয়া উমৰা হজ যাত্ৰীৰ দল গতিকে পবিত্ৰ মক্কালৈ তেওঁলোক ৰাওনা হৈছে আল্লাহৰ ওচৰলৈ ৰাওনা হৈছে আৰু তেওঁলোকে আল্লাহৰ নাম লৈ এনেদৰে গুৱাহাটীৰ পৰা ৰাওনা হৈছে সমজুৱাভাৱে তেওঁলোকে দুৱাও কৰিছে গতিকে হজ যাত্ৰীৰ দলটোক আপুনিও শুভেচ্ছা জনাব পাৰিব আপুনিও দুৱা কৰিব পাৰিব যে তেওঁলোকে যিহেতু পবিত্ৰ মন লৈ হজ যাত্ৰা কৰিবলৈ মক্কালৈ ওলাইছে গতিকে তেওঁলোক যাতে সুকলমে উভতি আহে বা তেওঁলোকৰ মনৰ আশা পূৰ্ণ হয় আল্লাহে তেওঁলোকক সহায় কৰক বুলি আপুনিও কমেণ্টৰ সহায়ত তেওঁলোকক শুভেচ্ছা দিব পাৰিব তেওঁলোকৰ কাৰণে আপুনিও দুৱা কৰিব পাৰিব যেহেতু প্ৰথমটোৱে উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমটো হজ যাত্ৰীৰ দল ইতিমধ্যে ওলাইছে পবিত্ৰ মক্কালৈ বুলি ওলাইছে হজ যাত্ৰীৰ দলটো আল্লাহৰ নাম লৈছে তেওঁলোকে অতি ভাল মন পবিত্ৰ মন লৈ তেওঁলোকে যাত্ৰা কৰিবৰ বাবে ওলাইছে হজ যাত্ৰীৰ দলটো গতিকে মক্কালৈ তেওঁলোকে যিহেতু যাবলৈ ওলাইছে গতিকে এই দলটোক আপুনিও শুভেচ্ছা জনাব পাৰিব আপুনিও দুৱা কৰিব পাৰিব হজ যাত্ৰীৰ দলটোৰ বাবে যিহেতু প্ৰথমটো উত্তৰ পূৰ্বাঞ্চলৰ এয়া হজ যাত্ৰীৰ দল আৰু তেওঁলোকে ইতিমধ্যে ৰাওনা হৈছে আল্লাহৰ নাম লৈ সমজুৱাভাৱে দুৱা কৰিছে আল্লাহৰ নাম লৈ দুৱা কৰিছে আৰু তেওঁলোক যাতে সুকলমে উভতি আহিব পাৰে বা তেওঁলোকৰ মনৰ আশা পূৰ্ণ হয় তাৰ বাবে আপুনিও দুৱা কৰিব পাৰিব কমেণ্টৰ সহায়ত জনাব পাৰিব ৰাবাল হুছেইনে জনাইছে ৰাওনা হয় হে আল্লাহ এখেতসকলৰ উমৰা সহজ কৰি দিলে আপোনাৰ কচুবা কবুল কৰি লওক হে আল্লাহ এই উমৰা যাত্ৰীৰ জৰিয়তে বিশ্বৰ হিন্দু মুছলমানৰ যাতে শান্তি সমৃদ্ধি বজাই ৰাখে তেওঁলোকে কামনা কৰিছে এল্লাহ চাৰিফালে গোটেই হজ কবুল কৰে তেওঁলোক ঘৰ পৌঁছালে দোৱা কৰিলোঁ আমি পবিত্ৰ মক্কালৈ তেওঁলোকে ৰাওনা হৈছে আল্লাহৰ নাম লৈ ৰাওনা হৈছে আল্লাহৰ ওচৰত দুৱা কৰিছে সমজুৱাভাৱে তেওঁলোকে দুৱা কৰিছে আৰু দুৱা কৰি এনেদৰে আল্লাহৰ নাম লৈ ৰাওনা হৈছে পবিত্ৰ মক্কালৈ তেওঁলোক ৰাওনা হৈছে যাত্ৰা ইতিমধ্যে আৰম্ভ কৰিছে জৰিয়তে ৰাওনা হয় হে আল্লাহ এখেতসকলৰ উমৰা সহজ কৰি দিলে আপোনাৰ কচুবা কবুল কৰি লওক হে আল্লাহ এই উমৰা যাত্ৰীৰ জৰিয়তে বিশ্বৰ হিন্দু মুছলমানৰ যাতে শান্তি সমৃদ্ধি বজাই ৰাখে তেওঁলোকে কামনা কৰিছে এল্লাহ চাৰিফালে গোটেই হজ কবুল কৰে তেওঁলোক চাৰিফালে ঘৰ পৌঁছালে দোৱা কৰিলোঁ আমি
হিন্দু মুছলমানৰ সম্প্ৰীতি বজাই ৰাখিবৰ বাবেও তেওঁলোকে দোৱা কৰিছে আল্লাহৰ ওচৰত সকলো সুকলমে থাকিবৰ বাবে তেওঁলোকে আল্লাহৰ ওচৰত দোৱা কৰিছে আৰু সকলো পবিত্ৰ হৈ থাকক বুলি আল্লাহৰ ওচৰত দোৱা কৰি তেওঁলোকে ইতিমধ্যে ৰাওনা হৈছে পবিত্ৰ মক্কালৈ ৰাওনা হৈছে হজ যাত্ৰীৰ দলটো গতিকে হজ যাত্ৰীৰ দলটোক আপুনিও শুভেচ্ছা জনাওক তেওঁলোকে আল্লাহৰ নাম লৈছে আৰু আল্লাহৰ নাম লৈ যাত্ৰা আৰম্ভ কৰিছে এল আমিনে জনাইছে শুভেচ্ছা ইকবাল শইকীয়াই জনাইছে শুভেচ্ছা জনাইছে সাইদুৰ ৰহমানে শুভেচ্ছা জনাইছে হজ যাত্ৰীৰ দলটোক হাৰুণ ৰছিদে জনাইছে হজ যাত্ৰীৰ দলটোক শুভেচ্ছা চন্দ্ৰনা নাথে জনাইছে হজ যাত্ৰীৰ শুভেচ্ছা জনাইছে আমিৰ হুছেইনে জনাইছে শুভেচ্ছা গতিকে আপুনিও শুভেচ্ছা জনাব পাৰিব প্ৰথমটো উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমটো হজ যাত্ৰীৰ দল যোনে মক্কালৈ ওলাইছে পবিত্ৰ মক্কালৈ ওলাইছে অতি সুমন লৈ তেওঁলোকে পবিত্ৰ মক্কালৈ যাবলৈ ৰাওনা হৈছে আৰু ৰাওনা হোৱাৰ সময়ত তেওঁলোকে আল্লাহৰ ওচৰত দোৱা কৰিছে সকলো ভালেই থাকিবৰ বাবে হে আল্লাহ হজৰ পিছত প্ৰথমবাৰৰ বাবে উত্তৰ অঞ্চলবোৰৰ পৰা উমৰা হজযাত্ৰীৰ গুৱাহাটীৰ পৰা আজি পবিত্ৰ মক্কা চহৰলৈ আল্লাহৰ জৰিয়তে ৰাওনা হয় হে আল্লাহ এখেতসকলৰ উমৰা সহজ কৰি দিয়ক আপোনাৰ প্ৰতিভা কবুল কৰি লওক হে আল্লাহ এই উমৰা যাত্ৰীৰ জৰিয়তে বিশ্বৰ হিন্দু মুছলমানৰ যাতে শান্তি সমৃদ্ধি বজাই ৰাখে তেওঁলোকে কামনা কৰিছে আল্লাহ চাৰিফালে হজ কবুল করে থাকলো ঘর পৌঁছালে দোয়া করিল আমি হিন্দু মুছলমানৰ সম্প্ৰীতি যাতে বজাই ৰাখে তাৰ বাবে আল্লাহৰ ওচৰত তেওঁলোকে দোৱা কৰিছে আল্লাহৰ ওচৰত প্ৰাৰ্থনা কৰিছে সকলো ভালেই থাকিবৰ বাবে প্ৰাৰ্থনা কৰিছে প্ৰথমটো হজ যাত্ৰীৰ দল মক্কালৈ ওলাইছে পবিত্ৰ মক্কালৈ ওলোৱা প্ৰথমটো হজ যাত্ৰীৰ দল গতিকে এই দলটোক আপুনিও শুভেচ্ছা জনাওক তেওঁলোকৰ যাতে মনৰ আশা পূৰ্ণ হয় তেওঁলোকো সুকলমে উভতি আহিব পাৰে আল্লাহে তেওঁলোকৰ মনৰ আশা পূৰ্ণ কৰি দিয়ে যে তাৰ বাবে আপুনিও দোৱা কৰিব পাৰিব যিহেতু বহু ওলাইছে যাত্ৰী বহুকেইজন যাত্ৰী আছে সকলোৱে ওলাইছে উত্তৰ পূৰ্বাঞ্চলৰ বিভিন্ন প্ৰান্তৰ পৰা তেওঁলোক আহিছে হজ যাত্ৰা কৰিবলৈ আৰু তেওঁলোকে পবিত্ৰ মক্কালৈ যাবলৈ এনেদৰে সমবেত হৈছে একেলগে আৰু সমজুৱাভাৱে দোৱা কৰিছে আল্লাহৰ ওচৰত তেওঁলোকে সমজুৱাভাৱে দোৱা কৰিছে গতিকে যাত্ৰীসকলৰ বাবে হজ যাত্ৰীসকলৰ বাবে আপুনিও দোৱা কৰিব পাৰিব আপুনিও প্ৰাৰ্থনা কৰিব পাৰিব তেওঁলোক যাতে সুকলমে উভতি আহে তাৰ বাবে আপুনিও দোৱা প্ৰাৰ্থনা কৰিব পাৰিব হজ যাত্ৰীসকলৰ বাবে যিহেতু এয়া পবিত্ৰ মক্কালৈ প্ৰথমটো হে আল্লাহ হজৰ পিছত প্ৰথমবাৰৰ বাবে উত্তৰ অঞ্চলবোৰৰ পৰা উমৰা হজযাত্ৰীৰ গুৱাহাটীৰ পৰা আজি পবিত্ৰ মক্কা চহৰলৈ আল্লাহৰ জৰিয়তে ৰাওনা হয় হে আল্লাহ এখেতসকলৰ উমৰা সহজ কৰি দিয়ক আপোনাৰ প্ৰতিভা কবুল কৰি লওক হে আল্লাহ এই উমৰা যাত্ৰীৰ জৰিয়তে বিশ্বৰ হিন্দু মুছলমানৰ যাতে শান্তি সমৃদ্ধি বজাই ৰাখে তেওঁলোকে কামনা কৰিছে আল্লাহ চাৰিফালে হজ কবুল করে থাকলো ঘর পৌঁছালে দোয়া করিল আমি আৰু এইসকল হজ যাত্ৰীৰ বাবে সকলোৱে দোৱা কৰিছে আমিৰ হুছেইনে দোৱা কৰিছে ৰছিদ আহমেদে দোৱা কৰিছে হজ যাত্ৰীসকলৰ বাবে সাবিৰ ৰহমানে হামানে দোৱা কৰিছে মুস্তাফা গোলামে দোৱা কৰিছে হজ যাত্ৰীসকলৰ বাবে তেওঁলোকৰ আশা আল্লাহে পূৰ কৰি দিয়ক বুলি সুকলমে তেওঁলোক উভতি আহিব পাৰে যেন তাৰ বাবে দোৱা কৰিছে মুস্তাফা গোলামে দোৱা কৰিছে আল্লাহৰ ওচৰত আসিক উদ্দিনে আল্লাহৰ ওচৰত দোৱা কৰিছে আব্দুল কাদ্দাৰে জনাইছে আল্লাহৰ ওচৰত দোৱা কৰিছে সকলোৱে নুৰ হকে জনাইছে আল্লাহৰ ওচৰত দোৱা সকলোৱে শুভেচ্ছাও দিছে যাতে তেওঁলোক সুকলমে উভতি আহিব পাৰে আল্লাহে তেওঁলোকৰ সকলো মনৰ আশা পূৰ্ণ কৰি দিয়ে যিহেতু পবিত্ৰ মক্কালৈ তেওঁলোক ৰাওনা হৈছে অতি সুমনেৰে বা ভাল চিন্তা কৰি বা পবিত্ৰ মন এটালৈ তেওঁলোকে ৰাওনা হৈছে বহু তেওঁলোকৰ সংগ্ৰাম কৰি ৰাওনা হ'ব পাৰিছে পবিত্ৰ মক্কালৈ যাবলৈ ওলাইছে গতিকে এইসকল হজ যাত্ৰীৰ বাবে সকলোৱে দোৱা কৰিছে বিভিন্ন প্ৰান্তৰ পৰা যিহেতু উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমটো এয়া হজ যাত্ৰীৰ দল গতিকে এই হজ যাত্ৰীসকলৰ বাবে হে আল্লাহ হজৰ পিছত প্ৰথমবাৰৰ বাবে উত্তৰ অঞ্চলবোৰৰ পৰা উমৰা হজযাত্ৰীৰ গুৱাহাটীৰ পৰা আজি পবিত্ৰ মক্কা চহৰলৈ আল্লাহৰ জৰিয়তে ৰাওনা হয় হে আল্লাহ এখেতসকলৰ উমৰা সহজ কৰি দিয়ক আপোনাৰ প্ৰতিভা কবুল কৰি লওক হে আল্লাহ এই উমৰা যাত্ৰীৰ জৰিয়তে বিশ্বৰ হিন্দু মুছলমানৰ যাতে শান্তি সমৃদ্ধি বজাই ৰাখে তেওঁলোকে কামনা কৰিছে আল্লাহ চাৰিফালে হজ কবুল করে থাকলো ঘর পৌঁছালে দোয়া করিল আমি আৰু তেওঁলোকৰ বাবে সকলোৱে দোৱা কৰিছে আপুনিও কমেণ্টৰ সহায়ত তেওঁলোকৰ বাবে দোৱা কৰিব পাৰিব ৰেজাউল ইছলামে কৰিছে দোৱা জনাইছে তেওঁলোকৰ বাবে প্ৰাৰ্থনা কৰিছে তেওঁলোক সুকলমে যাতে তেওঁলোকৰ মনৰ আশা পূৰ্ণ কৰে আল্লাহে
অপনা মুস্কানে জনাইছে আল্লাহ কবুল করুন বুলি উল্লেখ কৰিছে। মইনুল খানে উল্লেখ কৰিছে কমেণ্টৰ সহায়ত দোৱা কৰিছে। মাধৱ দাসে কৰিছে কমেণ্টৰ সহায়ত। বাবুল হুছেইন লস্কৰে জনাইছে কমেণ্টৰ সহায়ত দোৱা কৰিছে তেওঁলোকৰ বাবে। মুকুল মিৰ্জাই জনাইছে দোৱা কৰিছে তেওঁলোকৰ বাবে, তেওঁলোক সুকলমে যাতে উভতি আহিব পাৰে। যিহেতু উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমটো হজ যাত্ৰীৰ দল এয়া পবিত্ৰ মক্কালৈ তেওঁলোক ৰাওনা হৈছে আৰু আল্লাহৰ নাম লৈ তেওঁলোকে ৰাওনা হৈছে পবিত্ৰ মক্কালৈ। গতিকে এইসকল হজ যাত্ৰীৰ বাবে আপুনিও দোৱা কৰিব পাৰিব, আপুনিও প্ৰাৰ্থনা কৰিব পাৰিব আল্লাহে যাতে তেওঁলোকৰ মনৰ আশা পূৰ্ণ কৰি দিয়ে। যি উদ্দেশ্য লৈ তেওঁলোকে পবিত্ৰ মক্কালৈ ৰাওনা হৈছে আচলতে তেওঁলোকৰ যাতে তেওঁলোকৰ সেই মনৰ বাঞ্ছা যাতে আল্লাহে পূৰ কৰি দিয়ে তাৰ বাবে আপুনিও দোৱা কৰিব পাৰিব। যিহেতু এয়া উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমটো হজ যাত্ৰীৰ দল। হে আল্লাহ, হজৰ পিছত প্ৰথমবাৰৰ বাবে উত্তৰ অঞ্চলবোৰৰ পৰা উমৰা হজ যাত্ৰীৰ দল গুৱাহাটীৰ পৰা আজি পবিত্ৰ মক্কা চহৰলৈ আল্লাহৰ জৰিয়তে ৰাওনা হয়। হে আল্লাহ, এখেতসকলৰ উমৰা সহজ কৰি দিয়ক, আপোনাৰ কচুবা কবুল কৰি লওক। হে আল্লাহ, এই উমৰা যাত্ৰীৰ জৰিয়তে বিশ্বৰ হিন্দু মুছলমানৰ যাতে শান্তি সমৃদ্ধি বজাই ৰাখে তাৰ কামনা কৰিছে। এল্লাহ চাৰি চালামতে হজ কবুল কৰে, তেওঁলোক ঘৰ পৌঁছালে দোৱা কৰিলোঁ আমি। আৰু এইসকল হজ যাত্ৰীৰ বাবে গতিকে আপুনিও কমেণ্টৰ সহায়ত দোৱা কৰিব পাৰিব, দোৱা জনাব পাৰিব। MR ৰহমানে দোৱা কৰিছে তেওঁলোকৰ বাবে। নাজিম আহমেদে দোৱা কৰিছে। হাবিজুৰ ৰহমানে দোৱা কৰিছে। লাতিফুৰ ৰহমানে দোৱা কৰিছে তেওঁলোকৰ বাবে। ৰফিকুল ইছলামে দোৱা কৰিছে। বুৰেন উদ্দিনে দোৱা কৰিছে। গতিকে আপুনিও বিভিন্ন প্ৰান্তৰ পৰা দোৱা কৰিব পাৰিব তেওঁলোকৰ বাবে। মন্টু নাথে জনাইছে দোৱা। তেওঁলোকে যিহেতু কৈছে যে হিন্দু মুছলমান সকলো আচলতে একেলগে থাকক, মিলা প্ৰীতিৰে থাকক, এনেদৰেও তেওঁলোকে আল্লাহৰ ওচৰত দোৱা কৰিছে। গতিকে পবিত্ৰ মন লৈ যাত্ৰা আৰম্ভ কৰিব ওলাইছে, পবিত্ৰ মক্কালৈ যাত্ৰা আৰম্ভ কৰিব ওলাইছে এইসকল মুছলমান সম্প্ৰদায়ৰ লোকসকলে হজ যাত্ৰা কৰিব ওলাইছে। গতিকে এইসকলক আপুনিও দোৱা কৰিব পাৰিব যিহেতু তেওঁলোকে আল্লাহৰ নাম লৈ বিভিন্ন ধৰণৰ কথা কৈছে, বহু কথা কৈছে যে আল্লাহে সকলোকে দোৱা কৰক, আল্লাহে সকলোকে ভালে ৰাখক, আল্লাহে হিন্দু মুছলমান সকলোকে মিলা প্ৰীতিৰে ৰাখক। তেওঁলোকে এনেদৰে আল্লাহৰ ওচৰত দোৱা কৰিছে আৰু দোৱা কৰি পবিত্ৰ মক্কালৈ যাত্ৰা আৰম্ভ কৰিছে। গতিকে এইসকল লোকক আপুনিও দোৱা হে আল্লাহ, হজৰ পিছত প্ৰথমবাৰৰ বাবে উত্তৰ অঞ্চলবোৰৰ পৰা উমৰা হজ যাত্ৰীৰ দল গুৱাহাটীৰ পৰা আজি পবিত্ৰ মক্কা চহৰলৈ আল্লাহৰ জৰিয়তে ৰাওনা হয়। হে আল্লাহ, এখেতসকলৰ উমৰা সহজ কৰি দিয়ক, আপোনাৰ কচুবা কবুল কৰি লওক। হে আল্লাহ, এই উমৰা যাত্ৰীৰ জৰিয়তে বিশ্বৰ হিন্দু মুছলমানৰ যাতে শান্তি সমৃদ্ধি বজাই ৰাখে তাৰ কামনা কৰিছে। এল্লাহ চাৰি চালামতে হজ কবুল কৰে, তেওঁলোক ঘৰ পৌঁছালে দোৱা কৰিলোঁ আমি। আৰু এনেদৰে তেওঁলোকে ৰাওনা হৈছে পবিত্ৰ মক্কালৈ ৰাওনা হৈছে। এইসকল হজ যাত্ৰীৰ বাবে আপুনি দোৱা কৰক, তেওঁলোক সুকলমে আহি উপস্থিত যাতে হয় বাসগৃহ তাৰ বাবে আপুনি দোৱা কৰক। যিহেতু উত্তৰ পূৰ্বাঞ্চলৰ এয়া প্ৰথমটো হজ যাত্ৰীৰ দল, তেওঁলোকে ৰাওনা হৈছে পবিত্ৰ মক্কালৈ। সর্বপ্রথম উমরা হজ যাত্রীর দল আজি পবিত্র মক্কালৈ রওনা হব। রাহবার হিসাবে থাকিব, খাদিমুল হুজ্জাজ হিসাবে থাকিব হজরত মৌলানা মাহবুবুর রহমান কাশ্মীর সাহেব ডাঙরিয়া। আৰু মই এইটো গ্ৰুপত নাযাওঁ, আগষ্ট মাহৰ 14 তাৰিখত ডাঙৰ এটা গ্ৰুপ লৈ মই ৰওনা হ'ম। এই মুহূৰ্তত আমাৰ মৌলানা মাহবুবুর রহমান কাশ্মীর সাহেব গৈ আছে আৰু মক্কাত মোৰ ষ্টাফ আছে, তেখেতসকলে গোটেইখিনি চোৱা চিতা কৰিব আৰু মই ইয়াতে থাকি গাইড কৰি থাকিম ইনশাআল্লাহ তাআলা। তেখেতে এজন দক্ষ মুআল্লিম হয় আৰু তেখেতৰ যিখিনি দক্ষতা যোগ্যতা মই দেখিছো সেইকাৰণে পঢ়াই আছো। আলহামদুলিল্লাহ, আল্লাহ তাআলাৰ শুকৰিয়া। আপোনালোকে অসমবাসী ৰাইজ সকলোৱে দোৱা কৰিব। আৰু আমাৰ 2024 চনৰ আগষ্ট, ছেপ্টেম্বৰ, অক্টোবৰ, নৱেম্বৰ, ডিচেম্বৰ মাহৰ কাৰণে উমৰাহৰ বুকিং চলি আছে। গতিকে ইচ্ছুক ব্যক্তিসকল যোগাযোগ কৰিব পাৰে আৰু ডাইৰেক্ট আমাৰ মুখ্য কাৰ্যালয় গুৱাহাটী হিজুবাৰী খানকাৰ লগত আহক আৰু স্পেচিয়েল আপোনালোকে বুকিং কৰি অফাৰ লৈ যাওক। হজটো বছৰত একবাৰ হয়, উমৰাটো পুৰা দহমাহলৈকে চলি থাকে। গতিকে যেহেতু প্ৰথম আৰম্ভ হৈছে, ভিজা খুলি দিয়াৰ লগে লগে সৰ্বপ্ৰথম গ্ৰুপ পঠাই আছো ইনশাআল্লাহ তাআলা। আপোনালোকে অসমবাসী সকলে দোৱা কৰিব, আগতে যেনেকৈ মৰম দিছিল আপোনালোকে মৰম দি থাকিব ইনশাআল্লাহ তাআলা। এখলাছৰে আমি খিদমত কৰাৰ কাৰণে দায়বদ্ধ। আপোনালোকে সকলে আমাৰ কাৰণে দোৱা আৰু আশীৰ্বাদ কৰিব। আলামিন এণ্ড ট্ৰেভেলছৰ জৰিয়তে আমি উমৰা হজৰ 2024 নিয়ত কৰিছো। আমি আশা কৰিছো আল্লাহ তাআলাই যাতে আমাক সুন্দৰভাৱে মদিনা মক্কালৈ নিয়ে আৰু যিখিনি আমাৰ কাম উমৰা হজৰ কাম সেই গোটেই কামখিনি যাতে আমি কৰি পাৰো। আৰু আমি সকলো অসমবাসী ৰাইজৰ পৰা আমি দোৱা মাগিছো যাতে আল্লাহ তাআলাই আমাক সুস্থ শৰীৰে নিয়ে আৰু কামখিনি কৰাৰ পিছত যাতে পুনৰাই অসম দেশলৈ উভতি আনে, এইখিনি আশা ৰাখিছো। ধন্যবাদ।
এইটো যাত্ৰা মোটামুটি আপোনাৰ 15 দিন আজি যাই আছো আৰু 26 তাৰিখত আহাৰ এটা প্লেন আছে যদি আল্লাহ বা ভগৱানে সুস্থ ৰাখে তেনেহলে 26 তাৰিখত আহি পাম আলামিন এণ্ড ট্ৰেভেলছৰ জৰিয়তে আমি উমৰা হজৰ 2024 নিয়ত কৰিছো আমি আশা কৰিছো আল্লাহ তাআলাই যাতে আমাক সুন্দৰভাৱে মদিনা মক্কালৈ নিয়ে আৰু যিখিনি আমাৰ কাম উমৰা হজৰ কাম সেই গোটেই কামখিনি যাতে আমি কৰি পাৰো আৰু আমি সকলো অসমবাসী ৰাইজৰ পৰা আমি দোৱা মাগিছো যাতে আল্লাহ তাআলাই আমাক সুস্থ শৰীৰে নিয়ে আৰু কাম